নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি এই ভিডিঅ'টোত আপোনালোকক ক্লাছ 8ৰ এনচিইআৰটি চেপ্টাৰ নম্বৰ 1ত থকা আমাৰ যিটো পেজ নম্বৰ 10 আছে পেজ নম্বৰ 10ৰ যিটো ফিগাৰৰ কোৱেশ্চনসমূহ আছে ইয়াৰ 3 নম্বৰ কোৱেশ্চন মই সলভ কৰিব ওলাইছোঁ আৰু এই 3 নম্বৰ কোৱেশ্চন কি কৈছে যে given 125 স্কয়াৰ ইজ ইকুৱেল টু ভ্যালুটো দিয়া আছে 125 স্কয়াৰ ইয়াৰ পৰা আমি কি ওলাব দিছো what is the value of 126 স্কয়াৰ ঠিক আছে সো এতিয়া আমি যদি সচৰাচৰ ওলাব যাও আমি ডাইৰেক্ট স্কয়ার করিও আমার ওলাব পারি 120 স্কয়ার আমি ডাবল দুবার মাল্টিপল ওলাব পারি কিন্তু আমাকে যেটা অপশন দিছে এই অপশন কেটাৰ লগত কিন্তু ভ্যালুটো মিলিব লাগিব এটা কেছটো হৈছে কি আমাৰ অপশন কেটাৰ বেলেগ বেলেগ ধৰণৰ আছে কোনবাটো এই ভ্যালুটোৰ লগতে 126 প্লাস কৰিছে কোনবাটো 26 স্কয়ার প্লাস কৰিছে কোনবাটো 253 প্লাস কৰিছে কোনবাটো 251 আছে এটো 51 স্কয়ার প্লাস কৰা আছে এতিয়া আমাৰ যেটো নিয়মটো এটো অকন বেলেগ ধৰণৰ নিয়ম আমি কৰিব লাগিব এই নিয়মটো আপোনালোকৰ আপোনালোক কিতাপতে আছে 6 নম্বৰ পেজত দিয়া আছে তাৰপৰ আপোনালোকে নিয়মটো চাই লব পাৰিব ঠিক আছে সো মই এইটো প্ৰসেসতে এইটো সলভ কৰি দিছো আপোনালোক কি কৈছে ইয়াতে যে 125 স্কয়াৰ ভ্যালু দিয়া আছে ওলাব দিছে 126 স্কয়াৰ ঠিক আছে আমি কি কৰিম 125 স্কয়াৰ যেটো ভ্যালু দিয়া আছে এই ভ্যালুটোৰ লগত 126 যেটো অড নাম্বাৰ আছে সেইটো প্লাস কৰিম ঠিক আছে এই যেটো ভ্যালু আছে 125 স্কয়াৰ এইটোৰ লগত 126 অড নাম্বাৰ যেটো ভ্যালুটো হ'ব সেইটো প্লাস কৰিম এতিয়া কোৱেশ্চনটো হৈছে যে 126 অড নাম্বাৰ ভ্যালুটো কিমান ঠিক আছে সো ইয়াতে এটা সৰু নিয়ম এটা আছে যেনেকুৱা আমাৰ nth অড নাম্বাৰ আছে ইটো আমাৰ ফৰ্মুলাটো হ'ব টুৱাইস n - 1 ঠিক আছে ইটো এটা আমাৰ ফৰ্মুলাটা দিয়া আছে এইটো কি আমি কি কৰিম যে 126 অড নাম্বাৰ লিখিম আমাক লাগে 126 অড নাম্বাৰ আৰু এই ভ্যালুটো প্লাস কৰিলেহে আমি 126 স্কয়াৰ ভ্যালুটো পোৱা যাব সো ইমান অড নাম্বাৰটো কিমান হ'ব 2 লগত n মানে 126 সো ইটো আমি 126 মাল্টিপল কৰি তাৰ পৰা 1 আমি মাইনাস কৰিব লাগিব এতিয়া মই ইটো মাল্টিপল কৰিছো 6 দুগুণ 12 দুগুণ 1 12 দুগুণ 24 একে 25 252 minus 1 সো ইটো মাইনাস কৰিলে 251 হ'ব ঠিক আছে সো এই ভ্যালুটো আমি এইটোৰ লগত প্লাস কৰিব লাগিব 126 স্কয়াৰ ভ্যালুটো প্লাস কৰিব লাগিব এতিয়া আমাৰ ইয়াতে কিমান দিয়া আছে 125 স্কয়াৰ ভ্যালুটো আছে 15625 এইটোৰ লগত আমি 251 প্লাস কৰিম সো এই প্লাস কৰিলে আমাৰ যি এনসার হ'ব সেইটো হ'ব 126 স্কয়াৰ ভ্যালু ঠিক আছে এইটো আমাৰ কোড আছে আমাৰ আছে 4 নম্বৰ আছে ঠিক আছে দ্যাট মিন্স আমাৰ এইটো 4 নম্বৰতে কোড হ'ব ক্লিয়াৰ প্ৰসেসটো আপোনালোকে বুজি পাইছে চাগে এই প্ৰসেসটো বা এই নিয়মটো আপোনালোক কিতাপতে দিয়া আছে মই কিতাপৰ পৰা ডাইৰেক্ট ফলো কৰিছো ঠিক আছে সো এতিয়া মই যেটো নেক্সট আমাৰ 4 নম্বৰ কোৱেশ্চন আছে এইটো মই সলভ কৰিব লাগে